কচুগাঁৱত আজি এখন বিশাল জনসভা অনুষ্ঠিত হয়। কচুগাঁৱৰ লপংঘটু খেলপথাৰত আদিবাসী জাতীয় কেইবাটাও দল সংগঠন আৰু আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ যৌথ উদ্যোগত অসম চৰকাৰক আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ এক বিশাল জনসভা অনুষ্ঠিত হয়। শেহতীয়াকৈ বিধানসভাই অসমৰ আদিবাসী তথা চাউতালসকলৰ অল চিকি লিপিক প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত শিক্ষাদান কৰাৰ বাবে ন্যায্যতা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচী গ্ৰহণ কৰে জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনে। উক্ত জনসভাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। তাৰোপৰি প্ৰাক্তন অধ্যক্ষ তথা মন্ত্ৰী পৃথিৱী মাৰ্ঝীৰ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন ছাত্ৰ সন্থা সাহিত্য সভাৰ নেতাকৰ্মী উপস্থিত থাকে। উল্লেখযোগ্য যে অসমৰ আদিবাসী আৰু চাউতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিক পৰ্যায়ত অল চিকি লিপিত অধ্যয়ন কৰাৰ বাবে দীৰ্ঘদিন ধৰি দল সংগঠনসমূহে আন্দোলন কৰি আহিছিল। দীৰ্ঘদিনীয়া আন্দোলনৰ পাছত ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰদান কৰাত জনগোষ্ঠীটোৰ মাজত এক আনন্দই বিৰাজ কৰা দেখা গ'ল। নতুনকৈ গঠন কৰা আমাৰ AWDC সহযোগত কোকৰাঝাৰ জিলাৰ কচুগাঁও উপকণ্ঠ খেলপথাৰত আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন অনুষ্ঠান এখন পাতিছোঁ। ইয়াৰ উদ্দেশ্যটো হৈছে যে আমি অসমত বসবাস কৰি থকা চাউতাল জনগোষ্ঠীটোৱে দীৰ্ঘদিনীয়া অপেক্ষাৰ মূৰত 19 বা 2023 অসম কেবিনেট পাতি যে অসমত প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত সাঁওতালি ভাষা অল চিকি লিপিৰ মাধ্যম হিচাপে চৰকাৰে যি আবেদনটো আমাক প্ৰদান কৰিলে, ইয়াৰ কাৰণে আমি অসম চৰকাৰক ইয়াৰ পৰাই অধিকভাৱে ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে এই অনুষ্ঠানখন পাতিছোঁ। আপোনালোকে জানে যে এই সাঁওতালি ভাষাটো যোৱা 22 ডিচেম্বৰ 2003 চনত ভাৰতৰ সংবিধানৰ অষ্টমনুচ্ছেদ অন্তৰ্ভুক্ত হৈছিল। কিন্তু 22 বছৰ মূৰত বহুত দল সংগঠনৰ আন্দোলনৰ মূৰত এই ভাষাৰ মান্যতাটো আমি পোৱাৰ কাৰণে আজি এই অনুষ্ঠানৰ পৰা অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি চাউতাল জনগোষ্ঠীটো উপলক্ষে আৰু আনন্দিত হৈছোঁ। এইখিনিয়ে মই আজি আপোনালোকৰ ক'ব বিচাৰিম। লগতে আশা কৰিব বিচাৰিম যে বৰ্তমানৰ চৰকাৰখনে বাকী আমাৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহ এই চৰকাৰখনৰ সময়তে সমাধান কৰিব বুলি এইটো আমাৰ দৃঢ় বিশ্বাসৰ আশা আছে। কচুগাঁৱত আর সান্তালী জনগোষ্ঠী বিভিন্ন দল সংগঠন আর বিশেষ করে আদিবাসী ওয়েলফেয়ার ডেভেলপমেন্ট কাউন্সিল তরফৰ পৰা আজি অসম চৰকাৰে সান্তালী মাধ্যম হিসাবে যেটা স্বীকৃতি প্রদান কৰিলে আৰু সান্তালী ভাষা লিখাৰ ক্ষেত্ৰত লিপি হিসাবে যেটো আপোনাৰ অল চিকি মানে লিপিটো স্বীকৃতি প্ৰদান কৰে, তাৰ কাৰণে তেওঁলোকে চৰকাৰক ধন্যবাদ জ্ঞাপন কাৰণে এই অনুষ্ঠান পাতিছে। সান্তালী ভাষা ভাৰতৰ এটা প্ৰাচীনতম ভাষাৰ ভিতৰত এটা ৰামায়ণ মহাভাৰত পঢ়াইছে চলি অহা এটা ভাষা আৰু এইটো খুবেই ৰিচ এটা লেংগুৱেজ, খুব ধনী ভাষা, যিটো ভাষাৰ জৰিয়তে নিজৰ মনৰ ভাৱটো অতীতৰে হওক বৰ্তমানে হওক ভৱিষ্যতে হওক আৰু আজিৰ যিবোৰ নতুন নতুন বিষয়ৰ ওপৰত আজি যিটো চৰ্চা চলি থাকে এই ক্ষেত্ৰতো ব্যক্ত কৰিব পৰা শব্দৰ ভাণ্ডাৰ সান্তালী ভাষাত আছে। আৰু এই সান্তালী ভাষাক আজি অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰাটো বহুত ডাঙৰ কথা। গতিকে তেখেতসকলে সেইটোৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু মই নিজেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আদিবাসী জনগোষ্ঠীৰ এই সান্তালী যি জনগোষ্ঠী, এই সান্তালী জনগোষ্ঠীৰ যিটো প্ৰাচীনতম ভাষা ভাৰতবৰ্ষত ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা চলি অহা এই ভাষাটোক আজি এই আধুনিক যুগত স্বীকৃতি প্ৰদান কৰিলে আৰু মাধ্যম হিচাপে সান্তালী ভাষাত পঢ়াৰ কাৰণে আজি সুব্যৱস্থা কৰিলে। সান্তালী ভাষা লিখাৰ কাৰণে অল চিকি যি লিপি এই লিপিটো স্বীকৃতি প্ৰদান কৰিলে।